हेलो फ्रेंड्स मैं बिनुदे पुनः आपनालोकर बारे লৈ আনিছোঁ এটা নতুন ভিডিও। फ्रेंड्स আজি এই ভিডিওটোত আমি আপোনালোকক জনাম যে কেনেকৈ আপোনালোকে আপোনালোকৰ ADRE হেৰাই যোৱা এপ্লিকেশন নাম্বাৰ আৰু পাছপোৰ্টটো ৰিকভাৰ কৰিব পাৰিব। বহুত ক্যান্ডিডেটে মোক ব্যক্তিগতভাৱে বা কমেন্ট যোগে জনাইছে যে তেওঁলোকৰ এপ্লিকেশন নাম্বাৰটো হেৰাই গৈছে বা তেওঁলোকৰ পাছৱৰ্ডটো মনত নাই। এতিয়া আমি এই ভিডিওটোৰ জৰিয়তে জানিম যে কেনেকৈ আপোনালোকে হেৰাই যোৱা এপ্লিকেশন নাম্বাৰটো ৰিকভাৰ কৰিব পাৰিব বা পাছপোৰ্টটো ৰিকভাৰ কৰিব পাৰিব। তাৰ বাবে আপোনালোকে আমাৰ এই ভিডিওটোৰ ডেসক্ৰিপচনত কেইটামান লিংক দিয়া আছে, সেই তাৰে লিংক যিকোনো এটাত ক্লিক কৰি এই পেজটোলৈ আহিব লাগিব। এই পেজটোলৈ অহাৰ পাছত আপোনালোকে তলৰ ফালে অলপ স্ক্ৰল কৰিলে দেখিবলৈ পাব ইয়াত ফৰগট পাছৱৰ্ড বুলি এটা অপচন দিয়া আছে। আপোনালোকে তাতে ক্লিক কৰি দিব। ক্লিক কৰি দিয়াৰ পাছত এনেকুৱা ধৰণৰ এটা ইন্টাৰফেস খোল খাব বা এনেকুৱা ধৰণৰ এটা পেজ খোল খাব। ইয়াত আপোনালোকে একো কৰিব নালাগে। ইয়াত আপোনালোকে এপ্লিকেশন নাম্বাৰ পাছৱৰ্ড যেহেতু আপোনালোকৰ মনত নাই ইয়াত বহুৱাব নালাগে। তাৰ হলনি আপোনালোকে তলত যেটো অপচন দিয়া আছে ফৰগট পাছৱৰ্ড তাত আপোনালোকে পুনৰ ক্লিক কৰিব লাগিব। ইয়াত ক্লিক কৰাৰ পাছত আপোনালোকৰ মোবাইল নাম্বাৰ যেটো আপোনালোকে এপ্লিকেশন ফিল আপ কৰোতে দিছিলে সেই মোবাইল নাম্বাৰটো ইয়াত বহুৱাব লাগিব। তাৰ পাছত আপোনালোকৰ যেটো ডেট অফ বাৰ্থ দিছিলে আপোনালোকে এপ্লাই কৰোতে সেই ডেট অফ বাৰ্থটো ইয়াত বহুৱাব লাগিব। এতিয়া আহকচোন আমি এই অপচন কিটা ফিল আপ কৰি লওঁ। ইয়াত প্ৰথমে আমি আমাৰ ফোন নাম্বাৰটো বহুৱাই দিলো, তাৰ পিছত আমাৰ ডেট অফ বাৰ্থটো বহুৱাই দিলো। এতিয়া আমি ইয়াত যেটো সাবমিট বুলি অপচন আছে তাত ক্লিক কৰি দিব লাগিব। সাবমিটত ক্লিক কৰাৰ পাছত আপোনালোকৰ যেটো ৰেজিষ্টাৰ্ড মোবাইল নাম্বাৰ সেই মোবাইল নাম্বাৰটোত এটা মেছেজ আহিব। সেই মেছেজতে আপোনালোকৰ যেটো পাছপোৰ্ট আৰু যেটো আপোনালোকৰ এপ্লিকেশন নাম্বাৰ দুইটাই গুছি আহিব আৰু সেইকেইটা ইউজ কৰি আপোনালোকে আপোনালোকৰ যেটো ADRE এডমিট কাৰ্ড সেই এডমিট কাৰ্ডটো ডাউনলোড কৰিব পাৰিব। ফ্ৰেন্ড যদিহে আপোনালোকে ভাবে যে আমাৰ এই ভিডিওটোৰ পৰা আপোনালোকে কিবা এটা জানিব পাৰিলে, আপোনালোকৰ কিবা এটা সহায় হ'ল, তেতিয়া আপোনালোকে আমাৰ এই ভিডিওটো লাইক কৰক আৰু আপোনালোকৰ ফ্ৰেন্ডছবোৰৰ মাজত শ্বেয়াৰ কৰি দিয়ক আৰু ভৱিষ্যতে এনেকুৱা ধৰণৰ ভিডিওবোৰ পাই থাকিবলৈ আমাৰ এই চেনেলটো সাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। তেনেহলে আজিলৈ ইমানতে সামৰিছোঁ। পুনৰ লগ পোৱাৰ আশাৰে জয় আই অসম।